খেতিৰ অৱস্থা চাওক আন্টিহঁতৰ ঘৰৰ আমলখি দুটামান ছিঙি লওঁ নিশ্চয় দেখাচোন হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল এইমাত্ৰ ঘৰ আহি পালোহি আজি ঘৰত কোনো নাই নিজে তলা চলা খুলি মেলি সোমাব লাগিব এতিয়া মই যে নিজে তলা খুলি সোমাবলৈ ইমান বেয়া পাওঁ আৰু ঘৰত যদি মা নাথাকে বহুত বেয়া লাগে মোৰ মই এই পদূলি মুখৰ পৰা গেটৰ মুখৰ পৰাই মই চিঞৰি চিঞৰি আহোঁ মা মাকে চিঞৰি আহোঁ মাই নামাতালৈকে মই মাতিয়ে থাকোঁ এতিয়া আজি এনেকৈ সোমাবলগীয়া হ'লে মই বহুত বেয়া পাওঁ আজি পিছে স্কুল অলপ সোনকালে ছুটি হ'ল শনিবাৰ যিহেতু এতিয়া 1টা বাজিছে তো ফ্ৰেছ হৈ লওঁ কিবা এটা খাই লওঁ তাৰপিছত লগ পাই আছোঁ ফ্ৰেছ হোৱাৰ আগতে আজি পিন্ধি যোৱা কাপোৰখিনি ৰ'দত দি লওঁ পুৰিলোঁ বেয়া লাগিছে মই থাকিবলৈ মই ইমান বেয়া পাওঁ মানুহ নাথাকিলে ঘৰত থাকি উপায়তো নাই এতিয়া চবেই নিজৰ নিজৰ কামত ওলাই যাব লাগিবই কাপোৰ চাপোৰ ৰ'দত দিলোঁ এতিয়া বাহ আকাশখন ইমান ধুনীয়া লাগিছে অ' মই যে খেতি কৰিছোঁ খেতিৰ অৱস্থা দেখাম দেই খেতিৰ অৱস্থা চাওক এয়া ভগা চিগা খেতি হৈ আছে আইও জলকীয়াবোৰ যে কিবাই খাই দিয়ে সেইটো যেনতে এটা লাগিছে ফাইনেলি লাই শাকবিলাক এয়া অৱস্থা হ'ল আৰু বেঙেনা বাৰু গছটো টিকলো হ'লে কি হ'ব লাগিয়ে থাকে মাজে মাজে এইটো এটা লাগি আছে এইটো আৰু এই ভি একঠহে মানে আৰু বিলাহী অৱস্থা চাওক পকি তুলতুলীয়া দি আছে গমেই নাপাওঁ নাহুৱে নহয় এনেই চখতে আৰু এইবিলাক উৎপাতত কৰিছিলোঁ আন্টিহঁতৰ ঘৰৰ আমলখি দুটামান ছিঙি লওঁ ভয়ো লাগে নহয় পৰিম বুলি তিনিটা ছিঙি ল'লোঁ আৰু দুটামান লৈ যাওঁ ভণ্টিও খাব চাগে গছজোপা মানে ইমান ধুনীয়াকৈ আছে নহয় আমাৰ ওপৰৰ পৰা ধুনীয়াকৈ ছিঙিব পাৰি এইটো ডাঙৰ চাই এটা ছিঙো 5টা ছিঙি ল'লোঁ হৈ যাব ইমান বতাহো কাপোৰ চাপোৰ একদম আনিব কাপোৰখিনি ৰ'দত দিম বুলি কৈ ছাঁতে মেলি দিলোঁ এয়া মেখেলাৰ অৱস্থা চব উৰি গ'ল একদম কেতিয়া উৰি পৰি থাকিব ঠিক নাই সেইকাৰণে ইয়াতে ছাঁতে মেলি দিলোঁ এনেকৈ তলতে মেলি দিলোঁ এয়া কিবা গুটি পচাই থৈছোঁ হা ফুলৰ গুটি হ'ব কিন্তু কি ওলাই ঠিক নাই এইটো কি ওলাব জানো কি গুটি অৰ্ডাৰ দিছিলোঁ সেইটোও মনত নাই জাষ্ট দি থৈছোঁ যেতিয়া ডাঙৰ হ'ব তেতিয়াই গম পাম আৰু কি ওলাব কি নোলায় মুখ হাত ধুই ল'লোঁ এতিয়া মুভিয়ে চাওঁ নে কি কৰোঁ ক'ম বাৰু আপোনালোকক ৰ'ব এট লাষ্ট মই ঠিক কৰিলোঁ যে মই মুভিও নাচাওঁ একো নাখাওঁ এতিয়া খাবলৈ মন যোৱা নাই এতিয়া স্কুলৰ ষ্টুডেণ্টছবিলাকৰ এক্সামছ আহি আছে সেইকাৰণে ভাবিলোঁ কুৱেশ্যন পেপাৰ ছেট কৰোঁ এতিয়া অলপমান কুৱেশ্যন পেপাৰ ছেট কৰি তাৰপিছত লগ পাই আছোঁ কুৱেশ্যন পেপাৰ ছেট কৰিও হৈ গ'ল গাইজ আমাৰ ঘৰত নথকা মানুহবোৰ ঘৰ আহি পালেহি এতিয়া দেখাম দেই কিবা কিবি আনিছে আনিছ দেখাচোন তই ফাৰ্ষ্ট অফ অল আনিছো কম দামী 99 ৰুপিজৰ এটা কাপৰ সেট ধেমাজি বিশালত নাপায় যে সেইকাৰণে মানে ডিব্ৰুগড় বিশালৰ পৰাহে আনিব মানে মুনুৱে মানে ঢেৰ টি-শাৰ্ট কিনিলে মানে একদম কম দামত ঢেৰ কিনিলে জিম যাব ন গেঞ্জি টাইপটো কি বুলি কয় নাজানো তো দুটা আনিব লাগিছিলে মোৰ কাৰণে আই এম সো সৰি মোৰ ইমান পইচা নাছিলে আৰু এইকেইটা ইমান ধুনীয়া কাপকেইটা বাই ওৱান গেট ওৱান 119ত দুটা মই ভাবিছো বঢ়িয়া এটা মই লৈ যাম নেকি মোৰ স্কুলত নহয় কাপটো ভাগি নাই থাকিলে নাই একদম মই মা পাপাৰ কাৰণে আনিছো মই পাৰ্চনেলি পইচা দি আনিছো ভাগিলে পাৰ্চনেলি পইচা দি আনিছো মানে নহয় এতিয়াই ঠেকেককে পৰি ভাগিব য'তহে থৈছে 500 টকা দি দিবি এনেকৈ কৈছে মানে কি আৰু পাৰ্চন আৰু মোৰ কাৰণে এটা বিয়াৰ গ্লাছ যোনটোত মই কি খাম গ্ৰীণ টেৰে চিধা চিধে চিটা চিটে গ্ৰীণ টি Chia seed. দিস ইজ অনলি ফৰ 99 rupees হ'ব এটো বহুত কম দাম গাইস এয়া আনিছো 30 টকা মই এনেকুৱা বিভিন্ন ধৰণৰ কি নানা ৰঙী বস্তু ভাল পাওঁ সেইকাৰণে এখিনি লৈ এইকেইটা আনিয়ে থাকো দুটো ইমান ডিটেইলছত ভাল নকলো লাগে এইটো মায়ে এনেকুৱা আনিব লৈছিলে গেলা কালাৰটো কিন্তু মই এইকেইটা আনোৱাই আনিলো মাক
তাৰপিছতে আৰু এটা 149ত তিনিখন পাইছিলো, কিন্তু আমাৰ ঘৰত যিহেতু সৰু বাচ্চা এটা আছে, সি জিম গৈছে, সেইকাৰণে সি এখন লৈ গ'ল এই শাৰ্ট। ঐ সেই দেখোন লুঙিখনৰ নিচিনাচোন। লুঙিখনৰ নিচিনা। That's it for today. আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আমাৰ ঘৰত যে আজি মানুহ নাই বুলি কৈছিলোঁ, মানে মানুহবোৰ ক'ত গৈছিলে জানে? এক্সাম দিব গৈছিলে। ৰ না কৈ দিওঁ, হেৰি SBI PO হৈয়ে আহিলে, বনি আহিলে PO। গোটেইগাল ভুল, মানে নোৱাৰিলে একো কৰিবলৈ। জানিছো এক্সাম দিবলৈ যাওঁতে মই গম পাইছিলোঁ এটাই নোৱাৰে বুলি। আহোঁতে বাইদেউহঁতৰ ভাতো খাই আহিছে এতিয়া। ইখন বহুত টেষ্টি খানা পাইছে। যাব দেই, বাই 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 ক বাই বাই।